কাষ্টমাৰ কিছুমান আছে নহয় স্মাৰ্ট, কিছুমান আছে অ'ভাৰ স্মাৰ্ট। আজি তেনেকুৱাই মোৰ লগত এটা হ'ল। কেইদিনমান আগতে মোৰ ইয়াতে এটা ইনকাম টেক্স ৰিটাৰ্ণ ফাইলৰ কাম আহিলে অনলাইনৰ থ্ৰুতে। যিহেতু ফাৰ্ষ্ট টাইম ৰিটাৰ্ণ ফাইল কৰি আছিলে, তো মই ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ, সকলো কামখিনি কৰি দিলোঁ। তেখেতৰ বেংকৰ লিংকেজ এটা প্ৰব্লেম আছিলে, সেইকাৰণে OTP যোৱা নাছিলে। বাকী ৰিটাৰ্ণ ফাইল কমপ্লিট হৈ গ'ল। লাষ্ট যিটো ভেৰিফিকেশ্যন আছে, সেই ভেৰিফিকেশ্যনটো নোহোৱাৰ কাৰণে মই ফাইলটো কৰিব পৰা নাই। আৰু তেখেতক মই ক'লোঁ যে আপোনাৰ বেংকৰ লগত কিবা এটা ইছ্যু আছে। বেংকত ফোন কৰি সোধাতে তেখেতে গম পালে যে তেখেতৰ নামত কিবা মিছমেটচ আছে, সেইকাৰণে OTPটো নগৈ আছে। চ' সেইকাৰণে তেখেতে মোক শুক্ৰবাৰেই ক'লে যে মই কামটো কৰাৰ কাৰণে KYC দিছোঁ, সোমবাৰৰ ভিতৰত হৈ যাব। আজি 15 তাৰিখ লাষ্ট ডেট হয়। আজিৰ পিছত মানে অহাকালি যদি মই ফাইল কৰোঁ তেতিয়াহ'লে 1000 ৰুপিছৰ এক্সট্ৰা এটা পেনাল্টি লাগি যাব, আৰু 5 লাখৰ ওপৰত যদি হয় তেতিয়াহ'লে 5000 ৰুপিছৰ এটা পেনাল্টি লাগি যাব। চ' মই সন্ধিয়াৰ সময়ত ফোন কৰিব বিচাৰিছিলোঁ। তাৰ আগতে আবেলি সেই ল'ৰাজনৰ মাকে ফোন কৰিলে। মাকজনে ফোন কৰি বহুত ধুনীয়াভাৱে ক'লে যে যিটো প্ৰব্লেম চলি আছে, মোৰ CA, মই য'ত ৰিটাৰ্ণ ফাইল কৰোঁ মোৰ CA চাব বিচাৰিছে। চ' আপুনি যদি পাছৱাৰ্ডটো দিয়ে তেতিয়াহ'লে এবাৰ চাব পাৰিলে হয়। তো মই ক'লোঁ যে কামটোতো অলমষ্ট হৈ গৈছে, অকল পাছৱাৰ্ডটোহে বাকী আছে। বাকী সকলোবোৰ কাম হৈ গৈছে বাইদেউ, চেৰচাৰ নকৰিব বস্তুটোত। ঠিক আছে, মই আপোনালোকক পাছৱাৰ্ডটো দি আছোঁ, আপুনি ইমান জোৰ কৰি আছে, কিন্তু বস্তুখিনি চেৰচাৰ নকৰিব, মোৰ এইটো কাইণ্ডলি ৰিকুৱেষ্ট। সন্ধিয়া 8:30টাৰ ফালে যেতিয়া বাকী কামবোৰ কৰাৰ পিছত মোৰ হঠাৎকৈ মনত পৰিল যে সেই ফাইলটো কৰিব লগা বাকী আছিলে। সেই ফাইলটো যেতিয়া অ'পেন কৰিলোঁ, চাওঁ যে মই যিখিনি বস্তু বনাইছোঁ কমপ্লিটলি ফিনিছ কৰি দিছে, আৰু তেখেতে নতুনকৈ ফাইল কৰি দিছে। আৰু ফাইলটো এনেকুৱা কৰিছে যে ফাৰ্ষ্ট টাইম তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰি আছে, আৰু ইনকাম দেখাইছে অলমষ্ট 7 lakhs। চ' এইটো মই নকওঁ কিমান কি দেখাইছে কি দেখা নাই, কিন্তু এই যে অ'ভাৰ স্মাৰ্ট দেখাই কেলে মোৰ পৰা বস্তুখিনি কমপ্লিট লৈ তাতে অকণমান এমাউণ্টত চেঞ্জ কৰি দি ফাইলটো যে কৰি দিলে, তেখেতে যিটো কৰি দিছে সেইটো ময়ো কৰি দিব পাৰিলোঁ হয়। কাৰণ কিয়, লাষ্ট টাইম অকল OTPৰহে কথা আছিলে। যিহেতু কামটো হৈ গৈছে, তো OTP তেখেতেও চেণ্ড কৰিছে, OTP আহি গৈছে। তো সেইটো যদি ময়ো কৰিলোঁ হয় নিশ্চয়কৈ আহি গ'ল হয়, কাৰণ তেখেতৰ KYCৰ কাম অলৰেডি হৈ গৈছে, KYC দিয়ে দিছিলে। চ' এতিয়া এই যে লাষ্ট টাইমত এই যে তেখেতে যে অভাৰটেক কৰিলে, মই নাভাবোঁ যে এই কামটো ভাল কৰিছে। কাৰণ কিয়, কাম এখেতে যিটো কৰিছে ময়ো সেই ছেইম কাম কৰিছোঁ। চ' আপোনালোক নিজৰ মতামতটো জনাবচোন, এই কামটো ভাল কৰিছে নে বেয়া কৰিছে। ৰাহা চাৱাল পে'মেণ্টৰ, মই পে'মেণ্ট অলৰেডি লৈ লওঁ, কাৰণ অনলাইনৰ কথা মই বিশ্বাস নকৰোঁ, সেইকাৰণে এডভান্স পে'মেণ্ট লৈ লওঁ। এতিয়াতো মই এডভান্স পে'মেণ্ট নকৰাম, কাৰণ মোৰ কামটো মই কৰিয়ে দিছোঁ। এতিয়া তাতে টানি লৈ যাই কেলে বেলেগে কামটো কৰিলে এইটো বেলেগ কথা। এতিয়া আপোনালোকৰ মতামতটো নিশ্চয়কৈ জনাব যে এডভান্স পে'মেণ্টটো ঘূৰাই দিব লাগে নে নালাগে, কিন্তু মোৰ হিচাপত এডভান্স পে'মেণ্টটো মই নকৰাওঁ। চ' এনেকুৱা কাষ্টমাৰ বহুত আহি থাকে, যোৱা বছৰতো আহিছিলে, এই বছৰতো আহিছে। চ' এইবোৰ কমন বস্তু, সেইকাৰণে এডভান্স পে'মেণ্টটো অলৰেডি ল'ব লাগে। আপোনালোকে যদি এনেকুৱা কাম কৰে তেতিয়াহ'লে এডভান্স পে'মেণ্টটো নিশ্চয়কৈ ল'ব।